খবৰ তোমাৰ? ভালে আছা? আছোঁ দিয়া ভালে। তোমাৰ কোৱা, কি খবৰ? ময়ো আছোঁ দিয়া ভালেই। তুমি পিছে ঘৰত কথাটো ক'লানে নাই? নাই কোৱা ৰ'বা, আজি ক'ব লাগিব। তোমাৰ মানে নিশ্চয় সেইবোৰে কথা কম বুলি নোকোৱাই। ভয় লাগে ক'বলৈ ন। এতিয়া আকৌ কিহৰ ভয়? তুমি আকৌ একমাত্ৰ ল'ৰা ন ঘৰখনৰ। এতিয়া মাও অকলশৰীয়া হৈ গ'ল। ভণ্টিৰো বিয়া বয়স হ'ল আৰু তোমাৰো এতিয়া বয়স হৈ থকা নাই নহয়। ঘৰত সোনকালে কথাটো ক'বা, নহ'লে মোক বেলেগৰ লগত বিয়া দি দিব। মই কিন্তু তেতিয়া একো কৰিব নোৱাৰিম। হ'ব দিয়া, মই ক'ম বাৰু। মায়ে অলপ চলপ জানে তোমাৰ কথা, কিন্তু গাঁৱতে মোক বিয়া পাতিব নিদিব নেকি, মোৰ সন্দেহ। তুমি কথাটো সুধি চাবাচোন। ঠিক আছে বাৰু। মোৰ ঘৰৰ মানুহে সুধি আছে কাৰোবাক ভাল পাওঁ নেকি কৈ দে বুলি, কিন্তু মই একো ক'বলৈ পৰা নাই। ক'ম কেনেকৈ, তুমিয়ে কোৱাচোন। দুই নাও দুই ভৰি হৈ আছে। তুমিও বিয়া পাতো বুলি নোকোৱা, ঘৰতো নোকোৱা কথাটো। মই কি বুলি বাৰু ঘৰৰ কথাটো ক'ম, তুমিয়ে কোৱাচোন। আৰে বাবা, মই ক'ম দিয়া, তুমি ইমান চিন্তা কৰি নাথাকিবাচোন। ঠিক আছে, এতিয়া তুমি যোৱা, মোৰ অলপ কাম আছে। ঠিক আছে, ফোন কৰিবা। কৰিম দিয়া। মই তাইক ভাল পাওঁ সঁচা, কিন্তু কিয় জানো মোৰ তাইক বিয়া পাতিবলৈ বৰকৈ ভয় লাগি আছে। আৰু ঘৰত কথাটো ক'বলৈ নোৱাৰোঁ, কাৰণ আমাৰ জাত নিমিলে। কি কৰোঁ মানে একো ভাবি পোৱা নাই। মা দেউতাই যি উপদেশ দিয়ে সেইটোৱে মানি চলিব লাগিব মই, নহ'লে মিছাতে ঘৰখন অশান্তিৰ সৃষ্টি হৈ যাব। পূৰবীচোন। হ'ব, এই আপোনাৰ ওচৰত আহিছিলোঁ বৰ ডাঙৰ কথা এটাক লৈ। কি কথানো? এই মইনাৰ কথা। তাইতো এতিয়া বিয়া বয়স হৈ গ'ল ন। তাতকৈ সৰু সৰু ছোৱালী বিয়া হৈ গুচি গৈছে। সেইকাৰণে মই ল'ৰা এটা পাইছোঁ। তাকে বোলে আপোনাৰ কথাটো জনাই থওঁ। ল'ৰাজন বৰ ভাল, চাকৰি নকৰে বাৰু, কিন্তু বহুত সৎ ল'ৰা। ঘনীকে যেনেকৈ চলাই নিব তেনেকৈ চলি যাব। হয় নেকি? বৰ ধুনীয়া কথা এটা কৰিছিল তই। আছে নহয়, বহিবি আৰু। মোৰ কথা যদি বিশ্বাস হোৱা নাই তেনেহ'লে আপোনালোকে কথা পাতি চাব। ঠিক আছে বাৰু, মই কথা পাতি চাম। ঠিক আছে, মই ফোন নম্বৰটো দি দিম বাৰু। বৰ ভাল খবৰ এটা দিলি দেই। মই ল'ৰা চাইহে আছিলোঁ তাইৰ কাৰণে। এতিয়াতো পঢ়াও কমপ্লিট হ'ল। তাই খুৰাকে সুধি থাকে কাৰোবাৰ ভাল পাওঁ নেকি, কিন্তু নাই বুলি কয়। নাজানো আৰু এবাৰ সুধি চাব লাগিব। ঠিক আছে দিয়ক, মই এতিয়া কৈ থাকোঁ। যা। ভালেই হ'ব দে। ছোৱালীজনী এঘৰতে দিব পাৰিলে, মাক বাপেক নোহোৱা ছোৱালী এখন ভাল ঘৰত দিব পাৰিলে ভালেই লাগিব মনটো। খুৰাকৰ লগতো কথাটো পাতি চাওঁ। ঘৰ দুৱাৰ চাই লওঁ ল'ৰাটো কেনেকুৱা, তাৰপিছতহে ছোৱালী দিব পাৰিম আমি। ঘৰখনৰ চিন্তাবোৰ বেছিকৈ বাঢ়িছেহে। ইমান যে টকা লাগে নহয়। তাকেও ইফালৰ পৰা টকা আনিবি, সিফালে নাইকিয়া হৈ যায়। কি কৰিম একো ভাবি পোৱা নাই মই। দেউতা, মা, কি হ'ল ক। তোমালোকৰ লগত মোৰ বহুত ডাঙৰ কথা এটা আছিল। কি কথা? মানে দেউতা, মোৰ এতিয়া বয়স হৈ আহিছে ন, বিয়া পতা বয়স। চ' সেইকাৰণে মই ভাবিছোঁ বিয়াখন পাতি দিওঁ নেকি। কি? ঘৰখনৰ কণ্ডিশ্যন তই গম পাইছনে নাই? এইকেইদিন যে টকা পইচা ইমান অসুবিধা হৈ আছে, কেনেকৈ তোক তাকে চলি আছোঁ আমিহে গম পাইছোঁ। কিয় কথাটো ক'লি যে তই মানে ক'ৰবাত ছোৱালী চাই থৈছ? দেউতা। কি? ক'ত চাইছ তই ছোৱালী? আমাৰ ওচৰৰ গাঁওখনৰ। খালি আমাৰ ওচৰৰ গাঁওখনৰ ছোৱালী? সেইবোৰচোন বেলেগ জাতি। তই সেইখন গাঁৱৰ ছোৱালী বিয়া পাতিব ওলাইছ? নাই, এইটো কেতিয়াও নোৱাৰা তই। মা, তাই বহুত ভাল ছোৱালী। ভাল হ'লে নহ'ব নহয়, আমাৰ জাতৰ লগত নিমিলে। তেনেকুৱা ছোৱালীক মই এইখন ঘৰৰ বোৱাৰী কৰিব নোৱাৰোঁ নহয়। তই বাদ দি দে তাইক। মায়ে ঠিকে কৈছে, ছোৱালীজনীক বাদ দি দে। আৰু আমি বিয়া পোৱা কাম যাতে তই নকৰ। ঠিক আছে দে দেউতা, তোমালোকৰ কথা মতেছোঁ মই চলিম। মই তাইক কৈ দিম মই তাইক ভাল নাপাওঁ বুলি। ঠিক আছে। হেল্ল', কথা এটা আছিল। কি কথা কোৱা? মই তোমাৰ বিষয়ে ঘৰত কথাটো ক'লোঁ। তাৰপিছত? তুমি মোক বেয়া নাপাবা। কিন্তু কিয়? মই তোমাক বিয়া পাতিব নোৱাৰিম। কি? এইবোৰ তুমি কি কৈছা? তুমি যি শুনিছা মই তাকে কৈছোঁ। মোৰ ঘৰৰ মানুহে সেইখন গাঁৱৰ পৰা ছোৱালী বিয়া পাতিব দিয়া নাই। কি? আমাৰ গাঁওখন ইমানেই বেয়া হ'লনে? তোমালোকৰ গাঁওখন বেয়া নহয়, খালি আমাৰ জাত নিমিলে। সেইটো কিবা কথা হ'ল নেকি? তুমি মোক ক'লৈ লৈ যা ন? মই নোৱাৰোঁ মা দেউতাৰ মনত আঘাত দি। এতিয়া কি হ'ব মোৰ? মই নাজানো, খালি তুমি মোক বেয়া নাপাবা। আই এম ছ' চৰি। আমি লগৰ নিচিনাকৈ কথা পাতি থাকিম। নোৱাৰোঁ মই তোমালোকৰ লগৰ নিচিনাকৈ কথা পাতি থাকিবলৈ। তুমি কথাটো বুজিবলৈ চেষ্টা নকৰা কিয়? মই পাৰা হয়তো তোমাক বিয়া পাতি লৈ আহিলোঁ হয় ন। মইতো এতিয়া মা দেউতাৰ মনত আঘাত দিব নোৱাৰোঁ। প্লিজ তুমি অলপ বুজা। তুমি মোক বিয়া নাপাতা নাই, কিন্তু মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ। ময়োতো নোৱাৰোঁ ন। তুমি নাকান্দিবা না, তুমি কান্দিলে বৰ বেয়া লাগে। বিয়া হ'লে বুলি যে প্ৰেম সফল হ'ব সেইটো নহয়। তুমি মোৰ মনত সদায় থাকিবা। হ'ব দিয়া এতিয়া, ৰাখিছোঁ। ঠিক আছে। কি কৰোঁ বাৰু এতিয়া মই? একো উপায় নোহোৱা হৈ গৈছে। এতিয়া মোৰ ঘৰৰ মানুহে যিটো ল'ৰালৈ চাই দিয়ে মই সেইটো ল'ৰালৈ বিয়া হ'ব লাগিব। কিন্তু মই অচিনাকি মানুহ এজনৰ লগত কেনেকৈ বিয়া কৰিব পাৰোঁ? মাইনা, কি কৰি আছা? নাই, এনেই বহি আছোঁ। তোমাক কথা এটা কোৱা হয়নে নহয়? কি কথানো? তোমাৰ কাৰণে ল'ৰা এটা চাইছোঁ। কি? ক'ৰ হয়? এই বৌৰে ল'ৰা এটা চাই দিছে। ল'ৰাটো হেনো বৰ ভাল, মদ পানী একো নাখায়। মই এতিয়া বিয়া হ'ব নোৱাৰোঁ। কিন্তু কিয়? এনেই মোৰ মন নাই। বিয়া নহওঁ বুলি ক'লে নহ'ব নহয়। ছোৱালী মানুহ মই ৰৈ নাথাকে নহয়। সেইকাৰণে মই সুধি আছোঁ ন। তোৰ যদি কোনোবা ভাল পোৱা আছে তেনেহ'লে তাৰ লগতে বিয়া দিম। এতিয়াও টাইম গুচি যোৱা নাই নহয়। কোনোবা আছে নেকি? নাই, কোনো নাই।
ঠিকে আছে নহ'লে মই ল'ৰাটোৰ ঘৰৰ মানুহ পাতি দিম তোমালোকে যি ভাল দেখা তাকে কৰা নাই এইটো কথা মই ইয়াক জনাবই লাগিব নহ'লে মই গোটেই জীৱনটোৰ কাৰণে এজন অচিনাকি মানুহৰ লগত বন্দী হৈ থাকিবলগীয়া হ'ব কি হ'ল তুমি আকৌ মোক ইয়ালৈ মাতিলা যে বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে মোক বেলেগ ল'ৰালৈ বিয়া দিব খুজিছে সেইটো ভালে কথা আকৌ হৈ যোৱা ন বিয়া কিন্তু মই তোমাক কেনেকৈ পাহৰিম একো নহয় এডজাষ্ট হৈ যাব ন এতিয়াহে তুমি মোক পাহৰিব পৰা নাই তেতিয়া পাৰিবা নহয় নোৱাৰো মই সেই আকৌ এনেকৈ কান্দি নাথাকিবাচোন তুমি কান্দিলে বৰ বেয়া লাগে তেনেহ'লে তুমি মোক বিয়া দিব লাগিব মই কোৱা নাই নেকি ঘৰৰ বহুত প্ৰব্লেম হৈ আছে সেইকাৰণে মই তোমাক বিয়া পাতিব নোৱাৰোঁ ঠিক আছে তেন্তে মই সেইজন ল'ৰাৰ লগতে বিয়া হৈ যাম ঠিক আছে হেপী থাকিবা চেষ্টা কৰিম হেল্ল' ক'ৰ পালে আপোনালোক অঁ হ'ব দিয়ক আহি থাকক এখেতলোক আহি পালেই মই চাহ তাহ যোগাৰ কৰিবলৈ দিওঁ হেৰা শুনিছা এখেতলোক আহি পালেই সোনকালে চাহ তাহ যোগাৰ কৰা অঁ আহিলে আপোনালোক আহক ইয়াতে বহক ঠিক আছে আপোনালোকৰ আহোঁতে একো অসুবিধা হোৱা নাই নহয় নাই নাই একো অসুবিধা হোৱা নাই এইজনে নেকি ল'ৰাজন হয় এইজনে মোৰ ল'ৰা আপোনাৰ ছোৱালীক মাতকচোন হেৰা শুনিছা মাইনাক লৈ আহা এইজনী আমাৰ ভতিজী ছোৱালী বৰ মৰম লগা দেই পঢ়া শুনা কিমান বাৰু এইবাৰ BA পাছ কৰিছে ঠিকে আছে তেনেহ'লে মোৰ ল'ৰাটো বাৰু ইমান পঢ়া শুনা নাই কোম্পানীত যেনে তেনে প্ৰাইভেট জব এটা কৰি আছে আৰু অঁ ঠিকে আছে দিয়ক বৰ সহজ সৰল ল'ৰা আমাৰ ছোৱালী পচন্দ হৈছে আপোনালোকৰ যদি অনুমতি হয় বিয়া ডেটটো একেবাৰে ফিক্স কৰি থৈ যাওঁ হয় হয় ছোৱালীজনীক এবাৰ সুধি চাব লাগিব মাইনা তোমাৰ পচন্দ হৈছিলে নাই আকৌ হয় তোমালোকে যি কোৱা সেইটোৱে হ'ব ঠিক আছে তেনেহ'লে আমাৰ ফালৰ পৰা বিয়া ফিক্স আপুনি এবাৰ আপোনাৰ ল'ৰাটোকো সুধি চাওক নাই নাই মোৰ ল'ৰাটোক সোধাৰ দৰকাৰী নাই মই যি কওঁ মোৰ ল'ৰাটোৱে সেইটো মানি ল'ব ঠিক আছে তেনেহ'লে আহিছোঁ এতিয়া আমি হয় গৈ থাকিব বোৱাৰী কি হ'ল তোমাৰ অলপ দিনৰ পৰা দেখি আছোঁ তোমাৰ মনটো একেবাৰে সেমেকা হৈ আছে নাই মা ক'ত মোৰনো সেমেকা দেখিলে ভালে হৈছে চোন নতুনকৈ ঘৰখনত আহিছে যে অলপ এডজাষ্ট হ'বলৈ টাইম লাগিব তুমি এইখন নিজৰ ঘৰ বুলি ভাবিব পাৰা যেনেকৈ ইচ্ছা তেনেকৈ থাকিবা ঠিক আছে মা এতিয়া বোলা ভাতকেইটা খাই লোৱাগে ঠিক আছে আপুনি গৈ থাককচোন মই গৈ আছোঁ বোলা মই ইয়াক কি ভুল কৰি পালোঁ তাই বিয়া হৈ গ'ল নাই নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে ইয়াত মোৰেই ভুল আছিল কেনেকৈ থাকিম বাৰু তাইক এৰি মই পাগল হৈ যাম মই এতিয়াতো যি হ'বলগীয়া হৈ গ'ল এতিয়া ময়ো একো কৰিব নোৱাৰোঁ সকলো মা দেউতাৰ কাৰণে হৈছে জাত পাত চাই ছোৱালী বিয়া পাতিব দিয়ে হেই শুনিছে কি হ'ল বিয়া হৈ হোৱা দিন ধৰিছে আপুনি মোক ভালকৈ মাতা নাই কি আকৌ মাতিবলৈ আছে নহয় মানে আপুনি এষাৰো মোক মৰমত মাত এষাৰ দিয়া নাই সঁচা কথা ক'বলৈ গ'লে মোৰ বিয়া পাতিবলৈ একেবাৰে ইচ্ছা নাছিল ঘৰৰ মানুহ প্ৰেছাৰত পৰিহে মই বিয়া পাতিবলৈ বাধ্য হ'লোঁ কি আপুনি এইবোৰ কি কৈছে অঁ এইটোৱে সঁচা কথা আৰু তুমি মোক ইমান কামত দি নাথাকিবা মোৰ এইবোৰ একেবাৰে ভাল নালাগে মৰম চেনেহ এইবোৰ মই একেবাৰে কৰিবলৈ নাজানো সঁচা কথা ক'বলৈ গ'লে মই তোমাৰ পত্নী মৰ্যাদা কেতিয়াও দিব নোৱাৰোঁ সেইটো বেপাৰে মোক লাভ নাই মই যদি আজি ভাল পাই বিয়া হ'লোঁ হয় তেনেহ'লে মোক কিমান মৰম কৰিল হয় কিন্তু এতিয়া ক'ত কৰিব মোকতো পত্নী মৰ্যাদা দিব নোৱাৰে হে ভগৱান মই কি পাপ কৰিছোঁ কোনটো জন্মৰ শাস্তি তুমি মোক দিছা নোৱাৰোঁ মই থাকিবলৈ এইজন মানুহৰ লগত কিন্তু মই ঘৰলৈ গুচি গ'লে কি হ'ব মোৰ ঘৰখন বদনাম হৈ যাবচোন নাই মই যেনেকৈ ধৰক এইখন ঘৰতে থাকিব লাগিব বিয়া হ'লেও যেতিয়া নিজৰ স্বাৰ্থৰ কাৰণে মোৰ ঘৰৰ মানুহৰ সন্মান হানি কৰিব নোৱাৰোঁ মই সুখে দুখে এইখন ঘৰতে জীৱন কটাব লাগিব মই